অসমীয়াত কৈছোঁ মোৰ বিৰাট ভোক লাগছে মা ভাত দি এইখিনি কথা তুমি নেপালীত কৈ দিয়া मलाई भोक लाग्यो मम्मी भात दिनु মালাই ভোক লাগো হা বুঝছে না মালাই ভোক লাগো मम्मी भात दिनु মামি ভাত দিং दिनु ডিঙো মালাই ভোক লাগবো মামি ভাত ডিঙো বুঝছে অ। পাৰা হৈছোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ গোপীনাথপুৰ শাখা সত্ৰত আৰু এইটো ৰাস্তা দেখা পাইছে এইটো হৈছে ভূটান ৰোড ইয়াৰ পৰা প্ৰায় 8-10 কিলোমিটাৰ গেলি ভূটান পাই ভিতৰত যাই আছোঁ তো বলক নমস্কাৰ তো আজি আমাৰ মাজত আহি উপস্থিত হৈছে বৰপেটাৰ পৰা আমাৰ পিংকু দাস তেওঁ হয়তো বহুতো জনপ্ৰিয় গতিকে এইবাৰ আমাৰ গোপীনাথপুৰ শাখা সত্ৰত তেওঁ আহি কণ ল'ৰা ছোৱালীক তেওঁ অলপ মানে বস্তু দিয়াৰ কাৰণে আহিছে যিয়ে হওক আমি নথৈ আনন্দিত হৈছোঁ এতিয়া আমি তেওঁক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ এই সত্ৰৰ স্থাপিত কৰা আমাৰ খুৰা ধনেশ্বৰ দাস ডাঙৰীয়াদেৱে আমি যিজন মামু তেওঁৰ আত্মীয় যি আজি জন্মদিন উপলক্ষে আজি যিখিনি আগবঢ়াইছে আমাৰ গোপীনাথপুৰ শাখা সত্ৰৰ ফালৰ পৰা তেওঁক আমি আশীৰ্বাদ জনাইছোঁ যে যাতে আৰু এনেকৈ তেওঁ দিব পাৰে আগবাঢ়ি যায় আৰু হয়তো বহুতো ল'ৰা ছোৱালী আছে হয়তো আজি আমাৰ ইয়াত পাইছে আৰু অইন জেগাত তেওঁ যাতে দিব পাৰে তাৰ কাৰণে আমি তেওঁলোকৰ ওচৰত এটি প্ৰাৰ্থনা গাম আমি শ্ৰীমন্ত শংকৰ ও হৰি ভকতৰ জানা যে নকল্পতৰু তাহান্ত বিনাই নাহি নাই আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু কৃষ্ণ তেওঁৰ মংগল হওক সকলো কাম তেওঁৰ আগবাঢ়ি যাওক এইখিনি মোৰ ক'বলগীয়া কৃষ্ণ মামু তুমি হয়তো চাই আছা চাবা আজি তোমাৰ কাৰণে আজি এই সৰু সৰু ল'ৰা ছোৱালীখিনি দিব পাৰিছোঁ গতিকে আপোনালোকেও এনেকৈ আগবাঢ়ি আহক আজি চাওক আজি মামু এনেকৈ আগবাঢ়ি অহাৰ কাৰণে আজি কুমৰিকেইটাত আহি এই সৰু সৰু ল'ৰা ছোৱালীখিনিক এই বহী কলম কাঠ পেঞ্চিল ল'ব লগতে ছাতা আৰু অলপ খোৱা লঘু আহাৰ ব্যৱস্থা কৰা পাইছোঁ গতিকে এনে বহুত মানুহ আছে আপোনালোকৰ বহুত অনুষ্ঠান হৈ থাকে জন্মদিন হওক বিয়া হওক তোলনীয়া বিয়া হওক অন্যান্য বহুত ধৰণৰ আপোনালোকৰ অনুষ্ঠান হৈ থাকে আপোনালোকে অনুষ্ঠানত বহুত টকা পইচা খৰচ কৰে মই বাৰে বাৰে কৈ থাকোঁ আপোনালোকে যিমান পাৰে টকা পইচা খৰচ কৰক তাতে মোৰ ক'ব লগা একো নাই কিন্তু তাৰে পৰা যদি অলপমান এই আমাৰ উঠি অহা নতুন প্ৰজন্মৰ কাৰণে যদি আগবাঢ়ি আহে চাব আপোনালোককো ভগৱানে আশীৰ্বাদ কৰিব আৰু একবাৰ কৈছোঁ মামু তোমাক মই বহুত ধন্যবাদ দিছোঁ তুমি যদি আগবাঢ়ি নাহিলা হয় হয়তো মই এনেকৈ ইয়াত উপস্থিত হ'ব নোৱাৰিলোঁ হয় বা এই ল'ৰা ছোৱালীখিনিক দিব নোৱাৰিলোঁ হয় তোমাৰ কাৰণে আজি মই এই গোপীনাথপুৰ শাখা সত্ৰত এনেকৈ উপস্থিত হ'ব পাৰিছোঁ আৰু এওঁলোকক লগ পালোঁ খুৰাকো লগ পালোঁ গতিকে আমি এইখিনি বস্তু এওঁলোকক বিতৰণ কৰিম তো চাই থাকক ইয়াতে 19জন ল'ৰা ছোৱালী আছিল আৰু এই 19জন ল'ৰা ছোৱালীখিনিক আমি বস্তুখিনি দি দিলোঁ আমাৰ ইয়াত এই সত্ৰখনত আমাৰ অসমীয়া আমি মুঠে 18গিৰি তাৰ লগত আমাৰ নেপালী আদিবাসী তাৰপাছত মানে বহুতো ধৰণৰ জনজাতি আছে আমি সকলোৱে মিলি এই সত্ৰখনত পালনাম মাধৱদেৱৰ তিথি শংকৰদেৱৰ তিথি আদি সকলোখিনি আমি গুৰুজনাৰ কৰ্ম আমি কৰি যাওঁ আৰু পুৱা গধূলি আমাৰ বন্তি জ্বলোৱা হয় সময়ে সময়ে প্ৰসংগ কৰা হয় এনেকৈ আমাৰ এই সত্ৰখন চলি আছে তাৰমানে ইয়াতে নেপালী ছোৱালী কোনোবা আছে নেকি নেপালী ছোৱালী আছে এইখিনি চব মানে নেপালী ন নেপালী সম্প্ৰদায়খিনি নেপালী হ'লে তোমালোকেতো অসমীয়া ক'ব পাৰা অসমীয়া ক'ব পাৰা নাই তোমালোকে ক'ব পাৰা কি নাম তোমাৰ रिया छेत्री হা হা श्री रिया छेत्री ৱাহ কি বঢ়িয়া নাম তোমাৰ নামটো रीमा सुब्बा আৰু একবাৰ কোৱা रीमा सुब्बा ৰীমা চুব্বা আচলতে মই বহু বছৰ আগতে আহিছিলোঁ যিহেতুকে ইয়াতে আৰু নেপালী ছোৱালীৰ মানে এটা কি ভাল লাগে স্কিনগিলান বিৰাট ধুনীয়া ন নেপালী ছোৱালীৰ ইমান ধুনীয়া মুখত একো নেদেও কিন্তু ইমান ধুনীয়া স্কিন আৰু চুলিগিলান বিৰাট লাহি তাহাঁতো কোনোদিন মানে ষ্টেটো নকৰে আমাৰতো বিউটি পাৰ্লাৰত যাই ষ্টেট কৰে কিবা কৰে কিন্তু এৰে যিখিনি নেপালী ছোৱালী আছে বা বোৱাৰী আছে তেওঁলোকে মানে সঁচাকৈ স্কিনটো বহুত ধুনীয়া আৰু চুলিখিনি বিৰাট ধুনীয়া একদম দীঘল দীঘল তোমাৰ চুলিখিনি একবাৰ এনেকৈ আগবাঢ়ি দিয়াচোন ইমুখে লৈ আহা
চাওক কি ধুনীয়া চুলিত তুমি অসমীয়া বুজি পা অলপ 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 বুজি পা আজি ইয়াতে আহিলোঁ তোমালোকৰ ওচৰত হয়নে আহি তোমালোকক বহী কলম কাঠ পেঞ্চিল ৰবৰ ছাতা আৰু অলপ খোৱা বস্তু দিছোঁ আজি কেনে লাগিল ভাল লাগছে ভাল লাগছে তুমি কি ক্লাছত পঢ়ি আছা মই 5 5ত পঢ়ি আছা ঘৰত কোন কোন আছে ঘৰত মই আৰু মোৰ গ্ৰেণ্ডমাদাৰ হুম, আৰু মোৰ ফাদাৰ হুম, মাদাৰ হুম। ব্ৰাদাৰ ব্ৰাদাৰ আমি অলপ নেপালী গান শুনিম যিহেতুকে ইয়াতে গোটেই ল'ৰা ছোৱালীখিনি নেপালী আৰু সঁচাকৈ মই বহুত ঠাইত ঘূৰি আছোঁ নেপালী ল'ৰা ছোৱালী এনেকৈ লগ পোৱা নাই আজি বহুতজন ল'ৰা ছোৱালী আছে নেপালী আৰু নেপালীৰ কথাগিলান শুনি মই বহুত ভাল পাওঁ আচ্ছা এটা নেপালী গান শুনিম আমিতো অসমীয়া গান শুনিয়ে থাকোঁ তোমাৰ মুখৰ পৰা এটা নেপালী গান हमारे माँ पाटुकी गासेरा वाह। हंस की बासेरा रुकू मैं कोटा आखनी रमरे हो मन पर ने ओठा पाटुकी गासेरा बढिया। मुसु हंस की बासे रुकू मैं कोटा 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 आखनी रमरे हो मन परने ओठा हे आखनी रमरे हो मन परने ओठा কি ক'ম এই সৰু সৰু ল'ৰা ছোৱালীৰ মাজত থাকি মানে যিটো আনন্দ সেই আনন্দটো হয়তো যোনখিনি সময়ত আছে তেওঁলোকে গম পাব আজি ৰাজু আছে মোৰ লগত আমাৰ পুলক আছে কেমেৰা ধৰি আছে এইমুখে আমাৰ খৰ্গেশ্বৰ আহিছে এইমুখে সঞ্জিত আপুনি এনেহেন কাম কৰকচোন মই বাৰে বাৰে কওঁ এনেহেন কাম কৰক গৰীব মানুহক সহায় কৰক এই উঠি অহা নতুন প্ৰজন্মক অলপ সহায় কৰক চাব আপোনাকো ভগৱানে সহায় কৰিব কৈফাই দি নহয় কৈফাই দি আপোনালোককো সহায় কৰিব কি নাম তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী হিয়ামণি দাস হিয়ামণি দাস তুমি নেপালী নহয় অসমীয়া অসমীয়া যি কি নহয় অসমীয়া গীত শুনিম জিকিমিকি কাৰহুন পখিলাই নাচে নাচে আহি ৰুনুক জুনুক কৈ নুপুৰ বজায় জুনুৱালী নিশাৰ ৰূপৱালী পোহৰে চকুৰ পাহিত কাৰ ছবি আঁকি যায় সুন্দৰ কণ্ঠ তুমি শিকি আছা নেকি গান শিকিছিলোঁ কেইদিনমান শিকি আছা শিকি থাকা এৰি নেদবা ঠিক আছে মই যিহেতুকে অলপ নেপালী আৰু অসমীয়া গোটেইখিনি মাজত আছোঁ অসমীয়াত কওঁ এই মোৰ ভোক লাগছে ভাত খাম তুমি আৰু নেপালীত কি কোৱা मलाई भोक लाग्यो भात खान्छु আৰু একবাৰ मलाई भोक लाग्यो भात खान्छु মালাই ভোক लाग्यो লাগো মালাই ভোক লাগব भात खान्छु ভাত खान्छु চাহ খাম মই চাহ খাবৰ ইচ্ছা মই চাহ খাম সিটোত মানে কেনেকৈ কোৱা যায় म चिया खान्छु म মা चिया চাহ खान्छु খাঞ্চু মা চাহ খাঞ্চু বিৰাট ভোক লাগছে মা ভাত দি এইখিনি কথা তুমি নেপালীত কৈ দিয়া मलाई भोक लाग्यो मम्मी भात दिनु মালাই ভোক লাগো হা হৈছে না মালাই ভোক লাগো मम्मी भात दिनु মামি ভাত দিং दिनु ডিঙো মালাই ভোক লাগবো মামি ভাত ডিঙো হৈছে অ। পাৰা হৈছোঁ দুই এটা শব্দ ইমান ধুনীয়া আৰু ঠেক এটা আছে ষ্টাইল এটা আছে কিন্তু বৰ ধুনীয়া ষ্টাইল নেপালীত আৰু কথা সুধিম ইফালে আছে নেপালী ছোৱালী তুমি কোৱা তুমি যাই আছিলা স্কুলত বিৰাট বৰষুণ হা তাৰপিছত তুমি স্কুলৰ পৰা আহি জিকি আহিলা ঘৰত মাক কি ক'বা মানে জিকি ভিজি ঘৰত আহিছা মানে কি কেনেকৈ ক'বা मम्मी म स्कुलमा पानीले भिजेर आएँ আৰু একবাৰ मम्मी म स्कुलमा पानी परेको थियो भिजेर आएँ ইমান লাম্বা আৰু নাই এটা এটাকৈ কোৱাচোন मम्मी মাম্মী म ম स्कुलमा স্কুল মামী ম স্কুলमा पानी परेको थियो পানী परेको থো अनि অনি भिजेर आएँ হিজেৰা আই নহওক আজি কেনে লাগিল কোৱাচোন বহুত ভাল লাগছে বহুত ভাল লাগছে মই 7ত পঢ়োঁ বন্ধ 1 2
তিনি। তো মামু তুমি চাই আছা ভিডিঅ'টো, গতিকে আজি তোমাৰ কাৰণে ল'ৰা ছোৱালীক আমি এইখিনি বস্তু দিব পাৰছো। কইলে অবাক কি? কইলে অবাক কি? কইলে অবাক কি? তো ভিডিঅ'টো সমাপ্ত কৰিছো, ধন্যবাদ।